দৰমহা আৰু পেঞ্চন সম্পৰ্কীয় এখন নটিফিকেশ্যন আপোনালোকে দেখিবলৈ পাইছে ইয়াতে অৰ্থাৎ এটা মেছেজ হয় WT মেছেজ আৰু এই WT মেছেজটো আজিৰ তাৰিখত আহিছে 22/9/2025 তাৰিখত আহিছে ফাইনেন্স আছাম দিছপুৰ বিত্ত বিভাগৰ ফালৰ পৰা আহিছিলে টু ডিছকমছ অল ডিছকমছ অল সাব ডিভিজনেলছ গোটেইখিনিলৈকে আহিছে আৰু ইয়াতে কি লিখিছে আমি চাবলৈ চেষ্টা কৰিম ইনফটো দিছে অল ট্ৰেজাৰী অফিচাৰ্ছ প্ৰত্যেকজন ট্ৰেজাৰী অফিচাৰ সকলোলৈকে পঠিয়াই দিয়া হৈছে ইয়াতে ট্ৰেজাৰী অফিচাৰ দিছপুৰ কামৰূপ মেট্ৰ' নিউ গুৱাহাটী বাই হেণ্ড কি লিখিছে আমি ইয়াতে চাবলৈ চেষ্টা কৰিছোঁ ইন ভিউ অফ দ্য এনচুইং দুৰ্গা পূজা হলিডেজ ট্ৰেজাৰী অফিচাৰ্ছ আৰ হিয়াৰ বাই ইনষ্ট্ৰাক্টেড টু ৰিচিভ এণ্ড পাছ বিল ৰিলেটিং টু চেলাৰী ইনক্লুডিং গ্ৰেণ্ট ইন 8 চেলাৰী ৱেজেছ এণ্ড pension for the month of September 2025 from 23rd September 2025 repeat 23rd September 2025 onwards as per extant norms only this is issued in relaxation of the condition of rule 135 of the Assam financial rule is amend message over to etu eta message hoy aru ei message ot yate clearly koa hoise jehetu আজি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াওতে ফেচবুক পোষ্ট কৰি লিখি দিছিলে কথাখিনি যে 23 তাৰিখৰ পৰা ট্ৰেজাৰীৰ বিলবিলাক ল'বলৈ আৰু ইয়াতে সেইটোৱে বস্তু আহিছে যে 23 তাৰিখৰ পৰা 23rd of September এই তাৰিখৰ পৰা ট্ৰেজাৰীৰ যিখিনি বিল থাকিব সেই বিলবিলাক ইয়াতে জমা ল'বৰ কাৰণে ৰিচিভ কৰিবৰ কাৰণে কোৱা হৈছে তাৰপিছত ৰিচিভ কৰাৰ পিছত আপোনালোকে গম পায় যেটো কালি বন্ধ হৈ আছে গতিকে আপোনাৰ দৰমহাবিলাক আপোনালোকে 24-25 তেনেকুৱাত পাব দৰমহা বা পেঞ্চন যিখিনি থাকে এতিয়া অন্য এটা কুৱেশ্যন আমি দেখিবলৈ পাওঁ যে যেতিয়া আমি দেখা পাইছিলোঁ AICPIWত ৰিপৰ্টত 3% দিয়াৰ কথা আমি গম পাইছিলোঁ আৰু এইটো নিশ্চিত যে 3% দিয়ে আপোনালোকে পাবই পেঞ্চনৰ হ'ব পাৰে ফেমিলি পেঞ্চনৰ হ'ব পাৰে কৰ্মচাৰী হ'ব পাৰে 3% দিয়ে আপোনালোকে নিশ্চিতভাৱে পাব কিন্তু কেতিয়া ঘোষণা হ'ব এই কুৱেশ্যনটো আহে গতিকে আপোনালোকে গম পায় যে যেতিয়া উৎসৱৰ সময়ত আচলতে এই যিবিলাক বকেয়া থাকে বা এৰিয়াৰ্ছ থাকে বা আপোনাৰ ডিয়াৰনেছ এলাউন্স থাকে এইবিলাক ঘোষণা কৰা হয় দুৰ্গা পূজাৰ পিছে আপোনাৰ দীপাৱলী আহি আছে আৰু দীপাৱলীত আপোনালোকে এই যেটো দিয়ে সেই দিয়ে ঘোষণাটো মষ্টলি বহুতখিনিয়ে সম্ভাৱনা আছে এইটো ঘোষণা কৰাৰ আৰু তেতিয়া আপোনালোকে এৰিয়াৰ্ছখিনিও আপোনালোক ঘোষণা কৰিব সেই কথাখিনি তো ৱেইট কৰিব লাগিব অকণমান আপোনালোকে আৰু সম্পূৰ্ণ সম্ভাৱনা আছে যে মষ্টলি দিবই আপোনাৰ ঘোষণা হ'ব আপোনাৰ যে দীপাৱলী সময় থাকিব সেই দীপাৱলীৰ সময়ত ঘোষণা হোৱাৰ মানে বহুতখিনি সম্ভাৱনা আছে যেনেদৰে আমি কৈ আছিলোঁ যে দুৰ্গা পূজাৰ আগত চেলাৰীখিনি হোৱাৰ সম্ভাৱনাৰ কথা আমি যেনেকৈ কৈ আছিলোঁ কাৰণ এই সম্ভাৱনাবিলাক আমি এনেই নকওঁ কিছুমান তথ্য থাকে তথ্যবিলাকৰ ওপৰত কথাখিনি কোৱা হয় আৰু এই তথ্যবিলাকৰ ওপৰত ভিত্তি কৰি যেনেকৈ আপোনালোকে দেখা পালে যে সদৌ অসম কৰ্মচাৰী পৰিষদৰ লগত পৰিষদে যেতিয়া এপ্লিকেশ্যন দিছিলে সেইবিলাক এটা এটা তথ্য হয় কাৰণ দৰমহা বিচাৰিছিলে সেইকাৰণে গম পালে যে এতিয়া আপোনালোকৰ দৰমহা ইতিমধ্যে ঘোষণা কৰা হৈ গ'ল যে পূজাৰ আগে দৰমহা গতিকে সেইবিলাক তথ্য এটা থাকে আৰু যেতিয়া আমি এই 3% দিয়ে কথা ক'লোঁ সেইটো আপোনালোকে গম পাইছে যে AICPIW ৰিপৰ্টত সেই তথ্যবিলাক ওলাই আহিছে তো ঠিক তেনেকৈ কথাবিলাক এটা ৰিলেভেণ্ট হৈ থাকে তো ঠিক আছে ভিডিঅ'টো আজি এইখিনিয়েই যদি ভিডিঅ'টো ভাল লাগিছে আপোনালোকে লাইক শ্বেয়াৰ সাবস্ক্ৰাইব কৰি দিব